বিচাৰিছো এটা বিশেষ খবৰ এবাৰ সংখ্যালঘু জনতাৰ ইউ টাৰ্ণ অৰ্থাৎ তেওঁলোকে এবাৰ বিজেপিৰ প্ৰতি তেওঁলোকৰ আকৃষ্ট বৃদ্ধি পাইছে আৰু এবাৰ তেওঁলোকে বিজেপিত যোগদান কৰিছে শ শ সংখ্যালঘু জনতাই আৰু ঘটনাকৰ জনাব বিচাৰিছো সবিশেষ তথ্য হঠাৎ বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে সংখ্যালঘু জনতা বিজেপিৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে মিয়া বিতৰ্কৰ মাজতে শ শ সংখ্যালঘু জনতাই যোগদান কৰিলে বিজেপি সোমবাৰে সুন্তলীৰ শতাধিক জনতাই যোগদান কৰিছে বিজেপিত যোগদান কৰিছে সুন্তলীৰ জনতাই অন্য দল সংগঠনেৰে বিজেপিলৈ ঢাপলি মেৰিছে সংখ্যালঘু অধ্যুষিত ৰাইজ আগন্তুক দিনত সুন্তলীৰ সকলো ৰাইজে যোগদান কৰিব বিজেপি আগন্তুক দিনত সংখ্যালঘু অঞ্চলত নাথাকিব বিজেপিৰ বিকল্প অৰ্থাৎ বিজেপিৰ বাহিৰে কোনো বিকল্প নাথাকিব সংখ্যালঘু অঞ্চলত যোগদান কাৰ্যসূচীত অংশ লৈ বিজেপি নেতাৰ মন্তব্য বিজেপিৰ সংখ্যালঘু বা সংখ্যা গুৰু বুলি একো নাই বিজেপিত সকলো সমান সকলো ভাৰতীয় আৰু এই মন্তব্য কৰিছে যোগদান কাৰ্যসূচীত উপস্থিত থকা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আৰু আপোনালোকে দেখিছে শ শ সংখ্যালঘু জনতাই এনেদৰে তেওঁলোকে বিজেপিৰ বস্ত্ৰ ডিঙিত পৰিধান কৰিছে বিজেপিৰ গেৰুৱা টুপি তেওঁলোকে পৰিধান কৰি এনেদৰে সুন্তলীৰ শ শ জনতাই বিজেপিত যোগদান কৰিছে কিয়নো বিজেপিৰ চলি আছে সদস্য ভৰ্তি কাৰ্যসূচী এই সদস্য ভৰ্তি কাৰ্যসূচীৰ অংশ হিচাপে এবাৰ দেখা পোৱা গ'ল সুন্তলীৰ চৰ অঞ্চলত শ শ সংখ্যালঘু জনতাই এবাৰ বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰাৰ পাছতেই নেতাৰ মন্তব্য আচলতে বিজেপিৰ সংখ্যালঘু বা সংখ্যা গুৰু বুলি কোনো নাই বিজেপিত সকলো সমান চৰ অঞ্চলত বা সুন্তলীৰ সকলো সংখ্যালঘু জনতাই বা সকলো অঞ্চলতে বিজেপিত যোগদান কৰিব আৰু বিজেপিৰ বাহিৰে কোনো বিকল্প নাই বুলি মন্তব্য কৰিছে এবাৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা নেতাই এবাৰ নেতাৰ মন্তব্য দেখুৱাব বিচাৰিছোঁ সুন্তলীৰ শ শ জনতাক বিজেপিত যোগদান কৰোৱাৰ পাছত নেতাই কি মন্তব্য দিছে আপনার পূর্ণ যে সংখ্যালঘু যে সংখ্যা গুরু এনেকুৱা ধৰণৰ আমাৰ কোনো মতলব নাই আমি ভাৰতীয় আমি আটাইয়ে ভাৰতীয় আটাইয়ে অসমীয়া এই ভাৰত মাতৃভূমি এই অসম মাতৃভূমিৰ আমি সকলোৱে ইয়াতে জন্ম পোৱা আমি একো একোগৰাকী আমি ব্যক্তি আমি আটাইয়ে ভাৰতীয় আটাইয়ে অসমীয়া আমি গতিকে আমাৰ মাজত কোনো ইয়াতে সংখ্যাগৰিষ্ঠ ইয়াতে সংখ্যালঘু বুলি আমাৰ কোনো নাই আৰু মানুহে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যক্ৰমীবিলাক লাহে লাহে বুজি আহিছে যে আমাৰ ইয়াতে কোনোবাক আমাক আচলতে অপপ্ৰচাৰ চলোৱা হৈছে আপোনাৰ আমাৰ এইটো আমি ডিষ্টিংক্টলি ক'ব পাৰোঁ যে কংগ্ৰেছৰ ফালৰ পৰা বা বিভিন্ন আপোনাৰ দল সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিক এটা অপযোগ দিয়া হয় যে তেওঁলোক আচলতে সংখ্যালঘুৰ মানে বিপৰীত কিন্তু আপোনালোকে চাওক আমাৰ যিখিনি আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ আপোনাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আপোনালোকে চাওক যে আমাৰ চৰকাৰখনে কোনো সংখ্যালঘুক আমাৰ যি চৰকাৰী আঁচনিবিলাকৰ পৰা বঞ্চিত কৰিছে নেকি আপোনাৰ সংখ্যালঘুত আপোনাৰ চৰ অঞ্চলত এতিয়া আপোনাৰ বিশ্ববিদ্যালয়কে আদি কৰি ৰাস্তা ঘাট পদূলিৰ পৰা আদি কৰি বিভিন্ন আন্তঃগাঁথনিৰ পৰা আদি কৰি ডেভেলপমেণ্টৰ পৰা যিখিনি কাৰ্যক্ৰমণিকা কৰি আহিছে কোনখন চৰকাৰে আগতে কৰিছিলে আপোনালোকে কওক গতিকে এইবিলাক আপোনাৰ বিনামূলীয়া এটা অপযোগ গতিকে তাৰমানে এইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ আৰু মানুহে ইতিমধ্যে বুজি আহিছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে বা এই চৰকাৰখনে আমাৰ ভাৰতবৰ্ষৰ আন্তঃগাঁথনিকে আদি কৰি যথেষ্ট মানে উন্নত স্তৰলৈ লৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ভাৰতবৰ্ষক এদিন বিশ্বত আজি অৰ্থনীতিটো আজি যথেষ্ট আপোনাৰ মানে ডেভেলপমেণ্টত লৈ যাব গতিকে এতিয়া মানুহে বুজিছে আৰু এতিয়া সংখ্যা মানে আপোনাৰ লঘু বুলি কোনো কথা নাই আমি সকলোৱে ভাৰতীয় এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কাৰণে সকলো ইচ্ছুক আৰু আমি আপোনাক কৈছোঁ যে আমি ডিটাৰমাইণ্ড মানুহ এদিন বুজিব মই যে ক'লো আপোনালোকক যে আমাক এটা অপযোগ দিয়া হৈছিল এতিয়া আমাৰ আজি আপোনালোকে যিখিনি আমাৰ সদস্য দেখিছে শ্ৰদ্ধাৰ যিসকল আমাৰ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আপোনালোকে ইতিমধ্যে মানে আপুনি আমাৰ সভাত দেখিলে আৰু বহুতে সময়ৰ কাৰণে কোনোবাই নামাজ পঢ়িব গৈছে কোনোবাই ঘৰুৱা কামত গৈছে আমাৰ বিপুল সংখ্যক সংখ্যালঘুত আমাৰ
যথেষ্ট আমি সমাদৰ লাভ কৰিছো ইতিমধ্যে আৰু গতিকে আমি ইমানেই ভাল লাগিছে আজি ইয়াতে আমি সুদূৰ আপোনাৰ গুৱাহাটীৰ পৰা আহিছো বা মিৰ্জাৰ পৰা আহিছো আমি কিয় আহিছো এই কাৰণে আহিছো যে আমাৰ আজি মানৱ